উমৰাংচুৰ অবৈধ খনন চৰকাৰৰ আশীৰ্বাদত চলি আছে উমৰাংচুৰ যি অবৰ্ণনীয় পৰিস্থিতি সেই পৰিস্থিতিৰ বাবে দায়ী হৈছে অসম চৰকাৰ এনেদৰে পৰিস্থিতিক লৈ এতিয়া মুখ খুলিছে দেৱব্ৰত শইকীয়াই সবিশেষ জনাই আছো উমৰাংচুৰ অবৈধ খননক লৈ এতিয়া মুখ খুলিছে দেৱব্ৰত শইকীয়াই উমৰাংচুৰ অবৈধ খননৰ বাবে দায়ী হৈছে চৰকাৰ উমৰাংচুৰ অবৈধ খনন চৰকাৰৰ আশীৰ্বাদত চলি আছে আৰু উমৰাংচুৰ ঘটনাক লৈ এনেদৰে মন্তব্য কৰিছে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দেৱব্ৰত শইকীয়াই বিজেপি চৰকাৰ অহাৰ পিছত অসমত অবৈধ ব্যৱসায় চলি আছে চৰকাৰৰ নেতৃত্বত অবৈধ বালি কয়লা খনন চলি আছে প্ৰশাসনে কিন্তু এই সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা বৰ্তমানলৈ লোৱা নাই আৰু যাৰ বাবে এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে উমৰাংচুৰ ঘটনা চৰকাৰৰ জ্ঞাতহাৰে ঘটিছে এনেদৰে যিহেতু বিভিন্নজনে উমৰাংচুৰ যি অবৰ্ণনীয় পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তাৰ মাজতে এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দেৱব্ৰত শইকীয়াই তেখেতে উল্লেখ কৰিছে যে উমৰাংচুৰ যি অবৰ্ণনীয় পৰিস্থিতি সেই পৰিস্থিতিৰ বাবে দায়ী হৈছে অসম চৰকাৰ উমৰাংচুৰ অবৈধ খনন চৰকাৰৰ আশীৰ্বাদত চলি আছে উমৰাংচুৰ ঘটনাক লৈ দায়ী চৰকাৰ বিজেপি চৰকাৰ অহাৰ পিছতেই অসমত অবৈধ ব্যৱসায় চলি আছে চৰকাৰৰ নেতৃত্বত অবৈধ বালি কয়লা খনন চলি আছে কিন্তু নীৰৱ হৈ আছে প্ৰশাসনে জানিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যাৰ বাবে এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে শ্ৰমিকসকল এনেদৰে কেইবাটাও মন্তব্য কৰিছে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দেৱব্ৰত শইকীয়াই তেখেতৰ ভাষ্য আছে ভাষ্য শুনাই বৰ্তমানৰ বিজেপি চৰকাৰ অহাৰ পিছত অসমত সকলো অবৈধ ব্যৱসায়িক নিৰাপত্তা আৰু প্ৰশাসনিক সহায়তা কৰি বৈধতা দি থকা হৈছে এই কথাটো বাৰম্বাৰ প্ৰমাণ হৈছে উদাহৰণস্বৰূপে ডিমৌৰ ৰাজমাই বজাৰৰ গৰু সিন্ডিকেট মাঘেৰিটাত যেতিয়া কোল ইণ্ডিয়াই মাইনিং অপাৰেশ্যন বন্ধ কৰিলে তাৰ পিছতো তাৰ পৰা যিবিলাক কয়লা ব্যৱসায় চলি থাকে বিজেপি বিধায়ক সুৰেন ফুকন ডাঙৰীয়াই এটা সময়ত আপোনাৰ গাড়ীৰ ভিডিঅ' কৰি এইবিলাক অবৈধ গৈ আছে বুলি কোৱাৰ সেই ঘটনা মই গুৱাহাটী উচ্চ ন্যায়ালয়ত 18-19 চনত দিখৌ নদীত অবৈধ বালি খনন কৰি শিল বালি সংগ্ৰহ কৰি পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ বিপদ ঘটোৱা বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰা PIL এই গোটেইবিলাক সকলোৰে চকুৰ সন্মুখত আছে তাৰপিছতো প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই অনুৰূপ ধৰণেৰে আমাৰ AMDCৰ কেইটামান মাইন আছে কিন্তু এই মাইনকেইটা মেঘালয়ৰ সীমান্তৱৰ্তী সমীপত সেই গতিকে কেতিয়াবা অসমৰ কয়লা নি পেলাই মেঘালয়ত জমা কৰি মেঘালয়ৰ পৰা পাছ উলিয়াই ব্যৱসায় কৰা হয় অবৈধ ব্যৱসায় কৰি থকা হয় ঠিক তেনেকৈ উমৰাংচুত যিখিনি ঘটনা ঘটিছে চৰকাৰৰ জ্ঞাতহাৰে ঘটিছে আৰু তাত যিসকল এই স্বায়ত্তশাসিত পৰিষদ তাৰ বৰমূৰীয়াসকলৰ সহযোগিতাত তেওঁলোকৰ অঙহী বঙহীক দি পেলাই এইবিলাক কৰা হৈছে তাত যিবিলাক টুৰিজিমৰ ৰিজৰ্ট কৰা হৈছে তাত আপোনালোকে খবৰ ল'ব তাৰ মালিক কোন তাত এতিয়া আমি কিছুদিন আগতে গৈ আহিছিলোঁ যোৱা ডিচেম্বৰত যিমান দূৰ মনত পৰে তাতে আকৌ মানে চিমেণ্ট কোম্পানীক দিবলৈ হাজাৰ হাজাৰ বনভূমি উচ্ছেদ কৰাৰ ব্যৱস্থা হৈছিল এই গোটেইবিলাক অবৈধ কাম এই কথাবিলাকত অসম চৰকাৰৰ যিখিনি সংবিধানৰ শপত লৈ দায়িত্বত বহা বিষয়া তেওঁলোকে কোনেও একো মাত নামাতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099